শিক্ষামন্ত্ৰীৰ লগত আমাৰ আলোচনাত বহিলো। শিক্ষামন্ত্ৰী মানে আচলতে সভাখন হ'ব লগা আছিল মুখ্যমন্ত্ৰী মহোদয়ৰ লগত। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এপইণ্টমেণ্ট বিচাৰিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ কামত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সভাখন হ'ব লগা আছিল। কিন্তু মুখ্যমন্ত্ৰী মহোদয় বিশেষ কামত নিৰ্বাচনৰ কামত বাহিৰত যাব লগা কাৰণে হঠাৎ মানে শিক্ষামন্ত্ৰী মহোদয়ক বিষয়টো ৰেফাৰ কৰি দিলে আৰু অন বিহেফ অফ CM মাননীয় এডুকেশ্যন মিনিষ্টাৰে আমাৰ লগত কথাখিনি পাতিছে। কথাখিনি এনেকুৱা ধৰণৰ যে আপোনালোকক আমি আগতেও কৈছো যে আন্দোলন প্ৰত্যাহ্বান তাৰপিছত আলোচনা আৰু এই আলোচনাই আমাক সফলতা আনি দিব। এই কথাটোত আমি বিশ্বাসী। আমি পিছে পিছে দৌৰি দৌৰি চাৰ বুলি আমি পিছে পিছে দৌৰি দৌৰি পাতকীকৰণ বিচৰা কথাটো মানে আকাশত চাং পতা আৰু পৰ্বতত কাছৰ কণী বিচৰাৰ নিচিনা কথা। গতিকে আমি এটা ফলপ্ৰসূ আলোচনা এটা হ'ল আমি বিগত দিনৰ যি আন্দোলন বা প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানৰ যোগেদি আমাৰ যিমানখিনি দাবী এই আটাইখিনি দাবী সন্নিৱিষ্ট আমি এখন আমি এপ্লিকেশ্যন এখন দিছোঁ আমি শিক্ষামন্ত্ৰী মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীক আৰু খুব কম দিনৰ ভিতৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এটা আলোচনা বিচাৰিছোঁ আৰু এইটো সম্ভৱ হ'ব এনেকুৱা এটা আমাক ধাৰণা শিক্ষামন্ত্ৰীয়ে দিব বিচাৰিছে। কিন্তু আমাৰ শিক্ষকসকলে কৈছে যে এয়া নিৰ্বাচনীটো হ'ব পাৰে, নিৰ্বাচনীটো একো ডাঙৰ কথা নহয়। আমাৰ চৰকাৰখন জানে চৰকাৰখনে বিভিন্ন ধৰণৰ চল চক্ৰান্ত কৰি আমাক বঞ্চিত কৰি আহিছে আৰু এই সভাখনো সময়ত মানে চৰকাৰৰ কিবা ষড়যন্ত্ৰ বা আমাক আন্দোলন নকৰিবৰ কাৰণে কৰা ষড়যন্ত্ৰ বা মনে মনে থাকিবৰ কাৰণে কৰা ষড়যন্ত্ৰ হোৱাটো একো ডাঙৰ কথা নহয়। আমি তেনেধৰণৰ কথাবিলাক চিন্তা কৰিব লাগিব। এতিয়া কথাটো হ'ল কালি আমি আলোচনা কৰিলোঁ আমাৰ যিটো বিষয়, আমাৰ বিষয়টো আমি যিমানত আমি এৰি থৈ গৈছিলোঁ তাৰ পৰাই আমি আৰম্ভ কৰিছোঁ। অৰ্থাৎ আমাৰ 2023 চনৰ 12 এপ্ৰিলত যিখন মাইনট হৈছিল এই মাইনটখনৰ পৰা আলোচনা হৈছে আৰু এই আলোচনাত সকলোখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে 2017-18 যিখন পথ প্ৰাধিকৰণ আইনখনৰ পূৰ্ণাংগ সংশোধন, MDM, বিনামূলীয়া পাঠ্যপুথি, সাজ পোছাক এইবিলাক পুনৰ প্ৰৱৰ্তন, এই বিষয়বিলাক সন্নিৱিষ্ট কৰি আলোচনা কৰা হৈছে। ইয়াতে প্ৰতিটো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ কথা তেখেতে আলোচনা কৰিব বিচাৰিছে শিক্ষামন্ত্ৰী, কিন্তু ইতিমধ্যে আমাৰ ফালৰ পৰা জনা হৈছে যে এই গোটেই কথাবিলাক জনাই আমি এখন ইতিমধ্যে আমি মুখ্যমন্ত্ৰী মহোদয়ক শিক্ষামন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি এটা ড্ৰাফ্ট জমা দিছোঁ। আইনখনৰ আমাক ক'ত সংশোধন লাগিব আৰু সেই বিষয়টোত হ'বলগীয়া যিখন আমাৰ আলোচনা বা দ্বিতীয় লানি যিখন বৈঠক মুখ্যমন্ত্ৰী মহোদয় এই দ্বিতীয় লানি বৈঠকৰ পোষকতা কালি এই বিষয়ত যথেষ্ট আলোচনা হৈছে। প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা হৈছে। শিক্ষামন্ত্ৰী আপোনালোকে জানে যে শিক্ষামন্ত্ৰীয়ে কথাবিলাক নতুনকৈ আৰম্ভ কৰিব খোজে, কিন্তু নতুনকৈ আৰম্ভ কৰিবলৈ দিয়া হোৱা নাই। যথেষ্ট সাহায্যমূলক আমাৰ লগত মানে কাৰ্যকৰী সভাপতি হৰেন্দ্ৰ ছাৰ আছে। তাৰপিছত আকৌ আমাৰ কুলি ছাৰ, মুখ্য উপদেষ্টা কুলি ছাৰ আছে। কলেজৰ ডক্টৰ জুৰিপ্ৰিয়া বাইদেউ আছিল। এনেকৈ দিল হুছেইন ছাৰ আছে। আমাৰ বিশ্ব শইকীয়া ছাৰ, অমৰজ্যোতি ছাৰ, পাৰ্থ গগৈ ছাৰ আৰু বহুত কেইজন আমি প্ৰায় মোটামুটি 9জন মানুহ আমি ভিতৰত সোমাইছিলোঁ। ড্ৰপৰ ফালৰ পৰা চান মহম্মদ আৰু এজন দত্ত বুলি ছাৰ এজন আছিল, তেওঁ নগাঁও। আমি 9জন শিক্ষকৰ প্ৰতিনিধিত্বমূলক যিখন সভা, এই সভাখন যথেষ্ট সাফল্যমণ্ডিত বুলি ক'ব লাগিব, কাৰণ আমি যিটো বিচাৰি আছিলোঁ এই বিচৰা খবৰখিনি আমি দিছোঁ আৰু শিক্ষামন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমাক এটা খবৰ দিব। আৰু এইবাৰ আমি কথাখিনি বেলেগ ধৰণে পাতিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক দিয়া যিটো আশ্বাস আৰু প্ৰতিশ্ৰুতি, এই আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ আধাৰত দ্বিতীয় লানি আলোচনা হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে আমাক জানিব দিছে আৰু এই কথাটোৰে আমি পোষকতা কৰিছোঁ। এতিয়া আমাৰ এই সম্পৰ্কত এক ছুটিকৈ সকলোৱে এটা এটা মন্তব্য দিব। আমাৰ কাৰ্যকৰী সভাপতি দাস ছাৰ আছে, দাস ছাৰক মই দুআষাৰ আপোনালোকৰ জ্ঞাত তথা ক'বৰ কাৰণে মই আহ্বান। নমস্কাৰ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱাকালিৰ যিটো আলোচনা আগৰ আলোচনাতকৈ বহুত উন্নত হৈছে আৰু বহু সময় প্ৰায় 1.5 ঘণ্টাতকৈ বেছি সময় আমি গোটেইখিনি বিষয় সুন্দৰভাৱে আমি উপস্থাপন কৰিছোঁ। আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যিহেতু CMৰ নিৰ্দেশত বা CMৰ হকে আলোচনাত বহিছে, তেখেতেও আমাৰ কথাখিনি খুব গুৰুত্ব। Alex, was just go to all. Yes. टॉयलेट से आके बताता हूँ।
মুখ্যমন্ত্ৰীও আমাৰ কথাখিনি খুব গুৰুত্ব আৰু হৃদয়ংগম কৰি খুব কম সময়ৰ ভিতৰত আমাক দ্বিতীয়লানি আলোচনা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহোৱাৰ কাৰণে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে আৰু কৰিব। আৰু কথা হ'ল কি, মই এটা শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আমাৰ যোৱাকালি যিটো আলোচনা, এই আলোচনাটো সফল হৈছে আৰু ইয়াৰ পিছত দ্বিতীয় আলোচনাৰ কাৰণে আমাৰ যিটো কিছুমান শিক্ষকে এই দৌৰি দৌৰি যায় বা নিজে যায় শিক্ষামন্ত্ৰীক লগ ধৰি কিছুমান কথা কয় যে এই যিটো আমাৰ কেইজনমান শিক্ষক যিটো আমাৰ আছে তেওঁলোকে যেন সেইটো নকৰে, আৰু সেইটো যদি আমাৰ শিক্ষকৰ পৰাই আহি যদি তেওঁলোকৰ আৰু ব্যক্তিগত হিচাপে যায় যে আলোচনা কৰে, তেতিয়াহ'লে আমাৰ সমস্যাটো দীঘলীয়া হ'ব। আশা কৰি 19,000 শিক্ষকৰ খাতিৰত কোনেও যাতে নিজাববীয়াকৈ বা কিছু বেছি দৌৰি গৈ আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা নকৰে। সেইকাৰণে মই আটাই শিক্ষককে ধন্যবাদ অনুৰোধ কৰিছোঁ যে আমাৰ ওপৰত বিশ্বাস ৰাখক। আমি প্ৰত্যাহ্বানৰ জৰিয়তে আমি নিশ্চয় আমাৰ যিটো সমস্যা আমি সমাধান হ'ব বুলি আশা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ লাগিব। মই এইখিনি আপোনালোকক যথাৰ্থে জনাইছোঁ। নমস্কাৰ। যোৱাকালি আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত যিভাগি আলোচনা হ'ল, অৱশ্যে আমাৰ কালি যিটো আলোচনা, এইটো আমাৰ সপ্তমবাৰৰ লগত শিক্ষামন্ত্ৰীৰ লগত আমি বহিছোঁ। আগত সভাৰ যেনেকুৱা পৰিৱেশত কথা পাতিছিলোঁ, কালি সম্পূৰ্ণ তাৰ বিপৰীত। আমি কালি খুব ধুনীয়া তেখেতৰ পৰা পৰামৰ্শ পাইছোঁ আৰু আমি আলোচনা আৰম্ভণি কৰিছোঁ। এতিয়া চাওক 2023 চনৰ এপ্ৰিলৰ 12 তাৰিখে আমাৰ যিটো মাইনাছ কপি আপোনালোকৰ হৈছিল, সেই মাইনাছ কপিটোৰ আমাৰ কামখিনি কৰি দিব লাগে। প্ৰথম কথা হ'ল কি, তেখেতে কৈছিল যে আপোনালোকে বহুত সংখ্যা দিয়ে স্কুলত বহুত, তেতিয়া আমি কৈছিলোঁ যে LPME আপোনালোকে চাওক, বৰ্তমান 2024-ত যিসকল স্কুলে ডাইচ পুৰাইছে, যিসকলে ছাত্ৰ ছাত্ৰী প্ৰফাইলত পুৰাইছে, সেইখিনি আপোনালোকে CRC পৰা সংগ্ৰহ কৰি আপোনালোকে আমাক যিটো মধ্যাহ্ন ভোজন বন্ধ কৰি ৰাখিছে, নতুন এই এপ্ৰিলৰ পৰা যিটো নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব আৰু শিক্ষাবৰ্ষৰ পৰাই গোটেই অসমতে LPME ক্ষেত্ৰত মধ্যাহ্ন ভোজন দিবৰ বাবে কালি কৰপতে আমি শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আৰু তেখেতে এইটো মুখ্যমন্ত্ৰী